অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক কিয় আপোনালোকে ইমান লটি ঘটি কৰি আছে? কিয় ইমান আপোনালোকে ভাল পায় নেকি তেওঁলোকক আপোনালোকে লটি ঘটি কৰি থাকিবলৈ? টকা পইচাৰ ক্ষেত্ৰত কেইটামান টকা বঢ়াবলৈও আপোনালোকে চেষ্টা নকৰে। কেনেকুৱা আপোনালোক? মই কি বুলি ক'ম? নমস্কাৰ, মই দিগন্ত ভাইটি বন্ধুসকল। আপোনালোকে সকলোতকৈ প্ৰথম এই ভিডিঅ'টো চাই লওক, তাৰপিছত মই আপোনালোকক কৈ আছোঁ। অংগনবাদী কৰ্মীৰ দৰমহা 750 টকা বৃদ্ধি হ'ব। আগতে তেওঁলোকক ভাৰত চৰকাৰে 2250 টকা দিছিলে, ৰাজ্য চৰকাৰে 1000 দিছিলে। এতিয়া ভাৰত চৰকাৰৰ পৰা 2250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1750 টকা পাব। সৰ্বমুঠ 4000 টকা পাব। অৰ্থাৎ সহায়িকাগৰাকীয়ে 4000 পাব, কৰ্মীগৰাকীয়ে 8000 পাব। আৰু বৃদ্ধি কিমান হ'ল? কৰ্মীগৰাকীৰ বাবে 1500 হ'ল, সহায়িকাগৰাকীৰ বাবে 750 টকা হ'ল। 750 টকা, মাত্ৰ 750 টকাহে দিব পাৰে আমাৰ অসম চৰকাৰে। আপোনালোকৰ বেয়া নালাগেনে? আপোনালোকৰ অকণো বেয়া নালাগে নেকি সেই মানুহকেইজনীলৈ, যিকেইগৰাকী ৰাতিপুৱাই গৈ শিশু কণ মইনাহঁতক পঢ়াই শুনাই কিমান তেওঁলোকৰ কাৰণে কষ্ট কৰে। তাৰ বাহিৰেও কৰ্মীসকলৰ কিমান কষ্ট, অ'ত ছাৰ্ভে যোৱা, ত'ত ছাৰ্ভে যোৱা, ত'ত যোৱা, কিবা কিবি। তেওঁলোকৰ কাৰণে আপোনালোকৰ অকণো বেয়া নালাগে? মই কি বুলি ক'ম? আপোনালোকে কিয় তেওঁলোকক দৰমহাটো অকণমান বেছিকৈ দিব নিবিচাৰে? মই সেইটো বুজি নাপাওঁ। আজি কিমান দিনৰ পৰা সেই পইচাকেইটাৰে তেওঁলোকে চলিব পাৰে নেকি? আজি কিমান দিনৰ আগৰ পৰা তেওঁলোকে প্ৰতিবাদ কৰি আহিছে, আপোনালোকে দৰমহা নবঢ়াই যে কেইটামান বঢ়াক পাম বুলি তেওঁলোকৰ কিমান আশা, কিমান প্ৰতিবাদ কৰি আহিছে তেওঁলোকে। তাৰ বাহিৰেও তেওঁলোকৰ সৰু কণ মইনাহঁতক কিমান ধুনীয়াকৈ পঢ়ায় আৰু তেওঁলোকৰ ঘৰতো চলিব লাগে ন। অকল সেইকেইটা পইচাই কেতিয়াও নচলেতো। এইকেইটা পইচাই কি হয় কওকচোন? কিবা হয় জানো? একো নহয়। এইকেইটা পইচাৰে চলাটো কোনো সম্ভৱ কথা নহয়। মই এইটো কাৰণে বহুত দুখ পাইছোঁ। মই হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক মই আকৌ এটা অনুৰোধ কৰিম যে ছাৰ, আপুনি দৰমহাটো তেওঁলোকক বঢ়াই দিয়ক। 750 টকা ঠাইত আপোনালোকে 5000 টকা এটা বেছি দিয়ক। আপোনালোক দুখীয়া হৈ নাযায় সেইকেইটা টকা দিলে। গতিকে প্লিজ মই সেইটো অনুৰোধ কৰিছোঁ। তো বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে। ধন্যবাদ।